Hi guys, নমস্কাৰ মই লাবৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া ৰেচিপি কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। কিয় ইভিনিং এটাৰ পৰা মোৰ ডিউটি আছে, তাৰ কাৰণে এতিয়া ভাত পানী বনাই কেনে কেইটামান খাই যাওঁ, একেলগে টিফিনটো নিনিওঁ। মানে দিনটো ছুটি ঠাণ্ডাও, তাৰ কাৰণে মানে গৰম গৰমে খাই যাম। কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। মুগ মচুৰ মিলাই বিলাহী দুটা দি কেনে সেনেকা বনাইছোঁ, লগত কণী দুটা বইলত দি দিছোঁ। এয়ে আজি ৰেচিপি, বেলেগ একো নবনাওঁ, চাই থাকিব। আৰু কি বনোৱা যায় দেখাম বাৰু, নবনাওঁ বুলিতো ভাবিছোঁ। ৰাতিৰে বেঙেনা আলু মটৰ সেনেকা বনাই থোৱাও আছে, তাৰ কাৰণে চাওঁ কি বনোৱা হয়। দালি বইল কৰা অলৰেডি হৈ গ'ল, মুগ মচুৰ মিলাই কিনে তাৰপিছত লগত বিলাহী দুটা দি দিছোঁ, লগত কণী বইলখিনিও হৈ গ'ল। এতিয়া দালিখিনি ধুনীয়াকৈ চম্বাছ দিয়াৰ কাৰণে কাটি লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ আৰু শুকান জলকীয়া 4টা। দালি বইল কৰা কেৰাহীতে দি দিছোঁ মিঠাতেল। ধুনীয়াকৈ মিঠাতেলখিনি গৰম হ'লে দিম পাঁচফোৰণ অকণমান আৰু কাটি ৰখা পিঁয়াজ আৰু শুকান জলকীয়া। অলৰেডি তেল গৰম হৈ দিলোঁ পাঁচফোৰণ অকণমান, শুকান জলকীয়া আৰু পিঁয়াজ কাটি ৰখা, লগত কালাৰৰ কাৰণে ৰং গুড়িও দি দিছোঁ। মই যেতিয়া দালি বইল কৰিছিলোঁ তেতিয়া অলৰেডি মই সোৱাদ অনুসাৰে নিমখ দি দিছিলোঁ। এতিয়া পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱাৰ লগে দি দিম। অলৰেডি ফাইনালি দালিখিনিও হৈ গ'ল চম্বাছ দিয়া, লগত ধুনীয়াকৈ ধনিয়া দিছোঁ। ঠাণ্ডা ছিজনত ধনিয়া নহ'লেতো একে আধৰুৱা হয়। মুগ মচুৰ আৰু বিলাহী দালি বনাইছোঁ, লগত কণী বইল, লগত ৰাতিৰ আলু মটৰ বেঙেনা চব্জি অকণমান আছে। আজি দুপৰীয়া সাজত মই এনেকাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।